আপোনালোকে হাৰ মানিব নালাগিব এভৰি মৰ্নিং নিজকে প্ৰমিস কৰক যে মই খিনামে হেল্ল' ভিউৱাৰ্ছ এণ্ড ৱেলকাম টু মাই থাৰ্ড এপিসড যদি আপোনালোকে মোৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড এপিসডটো চাইছে তেনেহ'লে নিশ্চয় গম পাইছে মোৰ ফাৰ্ষ্ট এপিসড বিগিনাৰ্ছ ফিটনেছ আৰু ছেকেণ্ড এপিসড নিউট্ৰিশ্যনত মই দুটা হোমৱৰ্ক দিছিলোঁ ৱাকিং ফৰ 10 মিনিটছ আৰু 8 প্ৰটিন ইন ইয়ৰ এভৰি মিল আশা কৰিছোঁ আপোনালোকে ফ'ল' কৰিছে আৰু যদি কৰা নাই তেনেহ'লে ষ্টাৰ্ট কৰক এতিয়াও দেৰি হোৱা নাই আজিৰ টপিকটো বহুতেই ইণ্টাৰেষ্টিং বেচিক ৱৰ্কআউট বহুতৰে এইটো কনফিউজ হৈ থাকে যে মই কেনেকৈ ষ্টাৰ্ট কৰিম ৱৰ্কআউটছবোৰ বা মই কি ষ্টেপছ ফ'ল' কৰিম কিন্তু এইটোৱে বহুতে সহজ বহুতে ভাবে যে মই এতিয়াতো শকত হৈ গৈছোঁ মই যিমান এক্সাৰচাইজ কৰিলেও মই নিখিনাও কিন্তু আপোনালোকে হাৰ মানিব নালাগিব এভৰি মৰ্নিং আপোনালোকে উঠি আপোনাৰ নিজকে আপোনালোকে পজিটিভ ফিল কৰাওক আপোনালোকে নিজকে প্ৰমিস কৰক যে মই খিনামে মই খিনাই দেখুৱাম আৰু আহক ৱৰ্কআউটৰ বেচিক্সবোৰ ডিছকাছ কৰোঁ এট ফাৰ্ষ্ট মই এইটো বুজাওঁ যে ৱৰ্কআউট কৰিলে অকল যে খিনাম সেইটো নহয় ৱৰ্কআউট কৰিলে আমি নিজে হেল্ডি হওঁ আমি ষ্ট্ৰং হওঁ ৱৰ্কআউটৰ লগতে এটা হেল্ডি ডায়েট আৰু স্লিপ কোৱালিটি মানে ৰিকভাৰী যদি আমাৰ ভাল হয় তেনেহ'লে আমি অট'মেটিকেলিয়ে খিনাম ৱৰ্কআউট কৰিয়ে যে আমি খিনাম অকল সেইটোৱে নহয় কিন্তু ৱৰ্কআউট কৰিলে আমি বহুত বেনিফিটো পাওঁ ফাৰ্ষ্ট হৈছে আমাৰ বডি ষ্ট্ৰং হয় আমি যিহেতু ঘৰুৱা কামবোৰ কৰিবলৈ আমাৰ ভাগৰ লাগে যদি আমি ৱৰ্কআউট কৰোঁ ঠিকমতে তেনেহ'লে আমি বেলেগৰ সহায় নোহোৱাকৈ ভাগৰ নলগাকৈ আমাৰ নিজৰ ঘৰুৱা কামবোৰ আমি কৰিব পাৰোঁ ছেকেণ্ড হৈছে আমাৰ বনছ এণ্ড জইণ্টছবোৰ হেল্ডি হয় আমি আৰামত কাৰো হেল্প নোহোৱাকৈ উঠিব পাৰোঁ থিয় হ'ব পাৰোঁ খোজকাঢ়িব পাৰোঁ চিৰিত উঠা নমাটো আমাৰ সহজ হয় এতিয়াও যেতিয়া আমাৰ এজ হয় আমাৰ ষ্টেমিনা বাঢ়ে নম্বৰ 4 ষ্ট্ৰেছ কম হয় আৰু আমাৰ শ্লিপিং কোৱালিটিটো বেটাৰ হয় যিটো আমাৰ বডিটো ভালকৈ ৰিকভাৰী হয় আৰু নম্বৰ 5 আমাৰ কনফিডেন্ট লেভেলটো অট'মেটিকেলি বাঢ়ি যায় কাৰণ আমাৰ বডিয়ে এতিয়া বুজিব পৰা হৈ যায় যে যিখিনি কাম আমি 1 মাহ বা 2 মাহ আগত কৰিব পৰা নাছিলোঁ সেইটো কাম আমি এতিয়া ইজিলি কৰিব পাৰোঁ এইটো মনত ৰাখিব যে আমাৰ বডিৰ অনুযায়ীহে আমি ৱৰ্কআউট ষ্টাৰ্ট কৰিব লাগে বা কৰি যাব লাগে আমাৰ সবকে এপছ নালাগে বা মেৰাথন দৌৰো আমি ক'তো কৰিব নাযাওঁ কিন্তু জাষ্ট আমি নিজৰ বডিটো আমি ষ্ট্ৰং কৰি ৰাখিব লাগে হেল্ডি কৰি ৰাখিব লাগে আৰু আমাৰ নিজৰ লাইফটো ধুনীয়া কৰিব লাগে দেখাত আমি ধুনীয়াও হ'ব লাগে আৰু এইবোৰৰ কাৰণে ৱৰ্কআউট কৰাটো বহুতেই জৰুৰী সকলোৱে ফিট হেল্ডি আৰু ষ্ট্ৰং বডি বিচাৰে সেইকাৰণে আমি ৱৰ্কআউটবোৰ ভালদৰে বুজি ল'ব লাগে আৰু আমাৰ বডিৰ অনুযায়ী কৰিব লাগে মই এতিয়া বুজাব গৈ আছোঁ ৱৰ্কআউটৰ টাইপছবোৰ যিসকলে কেতিয়াও ৱৰ্কআউটছে কৰি পোৱা নাই তেওঁলোকে এইটো বুজাটো দৰকাৰ যে ৱৰ্কআউটটো বহুত কেটেগৰিজত ডিভাইড কৰা হয় ফাৰ্ষ্টটো হৈছে ষ্ট্ৰেংথ ট্ৰেইনিং ছেকেণ্ডটো হৈছে কাৰ্ডিঅ' আৰু থাৰ্ডটো হৈছে ৱেইট ট্ৰেইনিং ষ্ট্ৰেংথ ট্ৰেইনিং মানে নিজৰ বডিত মাছলবোৰ ষ্ট্ৰং কৰা কিন্তু এইটো নহয় যে মাছল ষ্ট্ৰং কৰিবলৈ হ'লে যে আমি হেভি ৱেইট ল'ব লাগিব বহুত ভেৰাইটিজ অফ এক্সাৰচাইজ কৰিব লাগিব সেইটো নহয় আমি ঘৰত থাকিও এক্সাৰচাইজ কৰি আমাৰ বডিৰ আমাৰ মাছলৰ ষ্ট্ৰেংথ আনিব পাৰোঁ এক্সাৰচাইজ যেনে পুছআপছ লাঞ্জেছ বাৰ্বিজ টো টাচ এইবোৰ বহুতো এক্সাৰচাইজ কিছুমান আছে যিবোৰে আমাৰ বডিৰ ষ্ট্ৰেংথ বঢ়ায় আমাৰ মাছল ষ্ট্ৰেংথটো যেতিয়া আমি বঢ়াওঁ তেনেহ'লে আমাৰ বডিটো টোন ফিট দেখায় আৰু বয়স হ'লে আমাৰ দুৰ্বল ফিল নহয় আমি কাৰো সহায় নোহোৱাকৈ আমি খোজকাঢ়িব পাৰোঁ আৰু ছেকেণ্ড হৈছে কাৰ্ডিঅ'ত যিকোনো এক্টিভিটিজ কৰিব পাৰে যিটো আমাৰ হাৰ্টবিটটো বঢ়ায় আৰু আমাৰ বডিটো গৰম কৰে ব্লাড চাৰ্কুলেশ্যনটো ফাষ্ট হয় কাৰ্ডিঅ'ত আমি স্কিপিং জাম্পিং জগিং সেইবোৰ কৰিব পাৰোঁ আৰু কাৰ্ডিঅ' কৰি আমাৰ ষ্টেমিনা বিল্ড হয় হাৰ্ট আৰু লাংছ ষ্ট্ৰং হয় আৰু থাৰ্ড নম্বৰটো হৈছে মবিলিটি এণ্ড ষ্ট্ৰেচিং মবিলিটি মানে মবিলাইজিং আৱাৰ বডি যিটো খুবেই ইম্পৰ্টেণ্ট হয় আমাৰ বডিৰ বাবে এইটো মনত ৰাখিব যে মবিলিটি সদায় আমি এক্সাৰচাইজ কৰাৰ আগত কৰিব লাগে মানে আমাৰ বডিটো আমি ৱাৰ্ম আপ কৰিব লাগে মবিলাইজিং আৱাৰ জইণ্টছ মবিলিটি কৰিলে আমাৰ ৱৰ্কআউট পাৰফৰ্মেঞ্চটো বাঢ়ে আৰু আমাৰ ৱৰ্কআউট কৰাৰ সময়ত ইঞ্জুৰিজৰ পৰাও বচায় ষ্ট্ৰেচিংটো ৱৰ্কআউটৰ শেষত কৰা হয় যিটো আমাৰ ইঞ্জুৰিজৰ পৰা প্ৰিভেণ্ট কৰে বডি চৰনেছ ক্ৰেম্পছৰ পৰা আমাক বচায় এই দুয়োটাই আমাৰ ৱৰ্কআউটৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হয় এইটো এতিয়া যে ইম্পৰ্টেণ্ট কথা বিগিনাৰ এজনে উইকত কিমান দিন ৱৰ্কআউট কৰিব লাগে এইটো আপোনালোকে প্লেন বনাই ল'ব লাগিব উইকত ফাৰ্ষ্ট ডে দিনাখন আপোনালোকে ফুল বডি ট্ৰেইনিং কৰিব পাৰে যেনে স্কোৱাটছ লাঞ্জেছ পুছআপছ হাই নিজ নি টাচ
এইবোৰ বহুতো কিছুমান এক্সাৰসাইজ আছে সেইবোৰ আপোনালোকে কৰিব পাৰে আৰু ডে 2 দিনাখন আপোনালোকে যিকোনো কাৰ্ডিঅ এক্টিভিটিজ কৰিব পাৰে যেনেকৈ স্কিপিং ৰানিং জগিং থাৰ্ড ডে দিনাখন আপোনালোকে লাইট য়োগা কৰিব পাৰে চিম্পল ষ্ট্ৰেচিংছবোৰ কৰিব পাৰে নহ'লে আপোনালোকৰ যদি চ'ৰনেছ আহিছে তেনেহ'লে ৰেষ্টো কৰিব পাৰে ডে 4ত আপোনালোকে আৰু আগৰ দৰে সেম ষ্ট্ৰেংথ ট্ৰেইনিংবোৰ কৰিব পাৰে ডে 5ত কাৰ্ডিঅ কৰিব পাৰে আৰু 5ত যদি আপোনালোকে নিজকে বডি পেইন অনুভৱ কৰিছে তেনেহ'লে ৰেষ্ট লওক 5th ডেটো আপোনালোকে ৰেষ্ট ল'ব পাৰে ডে 6ত অকণমান আপোনালোকে কোৰ এক্সাৰসাইজ কৰিব পাৰে তাৰপিছত যদি ডে 6ত আপোনালোকে ভাবিছে যে আপোনালোকৰ বডি পেইন হৈছে মাসল পেইন হৈছে তেনেহ'লে আপোনালোকে 6th আৰু 7th ৰেষ্ট লওক আপোনালোকে এই দুদিন ৰেষ্ট ডে হিচাপে মানিব পাৰে যিহেতু আপোনালোকে বিগিনাৰ্ছ হয় সেইবাবে আপোনালোকৰ বডিক টাইম দিব লাগিব এই ৱৰ্কআউটছবোৰ আপোনালোকে মেইনটেইন কৰিবৰ কাৰণে হয়তো আপোনালোকৰ বডি পেইন হ'ব সেইকাৰণে আপোনালোকে উইকত দুদিন ৰেষ্ট দিব তথাপিও আপোনালোকে বন্ধ নকৰিব আপোনালোকে নেক্সট মানডেৰ পৰা আৰু ৱৰ্কআউট ষ্টাৰ্ট কৰিব এইটো মনত ৰাখিব যে সিম্পল স্মল ষ্টেপছে আপোনালোকৰ লাইফটো চেঞ্জ কৰিব পাৰে সেইবাবে আপোনালোকে এই শিডিউলটো বন্ধ নকৰিব এটা দুটা এক্সাৰসাইজ কৰি হ'লেও আপোনালোকে আপোনাৰ দিনটো কন্টিনিউ কৰিব এই সকলো এক্সাৰসাইজ যদি আপোনালোকে কৰি থাকে তেনেহ'লে আপোনাৰ বডিটো নিশ্চয় চেঞ্জ আহিব আপোনালোকক ষ্ট্ৰং ফিল কৰাব কনফিডেন্ট ফিল কৰাব কিন্তু এটো জানিবলগীয়া কথা মনত ৰাখিবলগীয়া কথা যে আপোনালোকে কনসিস্টেন্সিটো আপোনালোকৰ বহুতে ইম্পৰ্টেন্ট আৰু এতিয়া চাগে আপোনালোকে ভাবি আছে যে মই যদি জিম যাওঁ মই একো এক্সাৰসাইজে কৰিব নোৱাৰো পুশ-আপছ ভালকে কৰিব নোৱাৰো তেনেহ'লে মই জিমত গ'লে মানুহবোৰে মোক হাঁহিব কিন্তু এটো নহয় অল এডভান্স আৰু ওয়ান্স বিগিনাৰ্ছ ময়ো এটা টাইমত বিগিনাৰ্ছে আছিলো আপোনালোকক কোনো চাই থকা নাই আপোনালোকে যিমান ভাবে যে বেলেগে হাঁহিব কিন্তু একচুয়ালি হেতু নহয় আজিৰ ডেটত আৰু আপোনাৰ বাবে টাইম নাই আপোনালোকে ডেইলি যাওক আপোনাৰ ৱৰ্কআউট ৰুটিন ফলো কৰক এদিন আপোনালোকে সাকসেস হ'বই এট ফাৰ্স্ট আপোনালোকে যদি পুশ-আপছ কৰিব নোৱাৰে তেনেহ'লে ৱাল পুশ-আপ বা হাফ পুশ-আপৰে ষ্টাৰ্ট কৰক স্কোৱাট মাৰিব নোৱাৰে হাফ স্কোৱাট মাৰক হাফ বাৰ্বিজ মাৰক আৰু সব এক্সাৰসাইজ কেনেকৈ কৰিব লাগে কি কৰিব লাগে এভৰিথিং মোৰ নেক্সট এপিসোডত মই ভালদৰে এক্সপ্লেইন কৰি দিম কিন্তু আপোনালোকে মনত ৰাখিব আপোনালোকে কনসিস্টেন্সি থাকিব কাৰণ ইমপ্ৰুভমেন্টটো এদিনতে নাহে প্ৰসেস কৰি যাব লাগিব সদায় কনসিস্টেন্সি ৰাখিব লাগিব আপোনালোকৰ নিজৰ তেতিয়াহে আপোনালোকে স্লোলি আপোনাৰ চেঞ্জেছটো নিজৰ বডিত দেখিব আৰু আজিৰ হোমৱৰ্কটো এটো দিলু যে যিকোনো দুটা এক্সাৰসাইজ আপোনালোকে দিনটোৰ ভিতৰত কৰিব আৰু যিকোনো এক্সাৰসাইজ আপোনালোকে নিজৰ মতে নিজৰ ভাল লগাত এক্সাৰসাইজ চইচ কৰিব আৰু দিনটোত হেতু কমপ্লিট কৰিব এট লিষ্ট 3 বাৰ কৰিব ইচ এণ্ড এভৰি এক্সাৰসাইজ 3 টাইমছ কে কৰিব দুটা মই সাজেশন দিছো বাৰ্বিজ আৰু সেকেন্ডটো হৈছে পুশ-আপছ অৰ স্কোৱাট আৰু এইখিনিয়ে হৈছে মোৰ থাৰ্ড এপিসোডৰ বেসিক্স ফৰ ৱৰ্কআউটছ আৰু এটো আপোনালোকে ঘৰত থাকি ষ্টাৰ্টছ কৰিব পাৰে জিম বা একাডেমি যোৱাৰ একোৱে প্ৰয়োজন নাই আপোনালোকে নিজৰ বডি আপোনালোকে নিজে ফিট ৰাখিব পাৰে হেলদি ৰাখিব পাৰে আপোনালোকে তিনটা পইণ্টছ মনত ৰাখিব লাগে ষ্ট্ৰেংথ ট্ৰেইনিং কাৰ্ডিঅ আৰু মোবিলিটি এণ্ড ষ্ট্ৰেচিং ডু লাইক share and subscribe to my channel আৰু তেওঁলোকক share কৰিব যিসকলে কোনোদিনো এক্সাৰসাইজ কৰা নাই কিন্তু নিজকে ফিট এণ্ড ষ্ট্ৰং ৰাখিব বিচাৰিছে Thank you for watching my video